কৃষ্ণ ভক্তিকথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মীন লগ্নৰ জাতকসকলৰ 2021 ইংৰাজী বৰ্ষটো কেনে যাব সেই বিষয়ে কিছু আভাস দিব বিচাৰিছোঁ। মীন লগ্নৰ জাতকসকলৰ বাবে 2021 বৰ্ষত নিজকে প্ৰতিষ্ঠা কৰাৰ সুযোগ আহিব। আপোনালোকৰ উচ্চাকাংক্ষাই এই বছৰ গতি ল'ব পাৰে। সন্মুখত অহা সুবিধাসমূহৰ সুযোগ গ্ৰহণ কৰাৰ সময়। বেয়াখিনি এৰি ভালবোৰ গ্ৰহণ কৰিবৰ যত্ন কৰিব। মীন লগ্নৰ জাতকসকল বৃষ লগ্নৰ জাতকসকলৰ দৰে চৌখিন। এই বছৰটোত ভোগ কৰিবৰ কাৰণে সুবিধা আহিব। লগ্নপতি বৃহস্পতি লাভস্থান বা প্ৰাপ্তিস্থানত অৱস্থান কৰাই জীৱনটোত পুহি ৰখা আকাংক্ষাবোৰ পূৰণ হোৱাৰ যোগ আছে। 2020 চনটো বৰ বেয়া নাছিল। কৰোণাৰ কাৰণে বোধহয় যিদৰে আগবাঢ়ি যাব লাগিছিল সেইমতে নহ'ল। এই বছৰ সেই সকলোখিনি পূৰ্ণ কৰিবৰ যত্নপৰ হ'ব। মীন লগ্নৰ জাতকসকল চৰিত্ৰ বিশিষ্ট। দুটা ৰূপ থাকে। ভিতৰৰ মানুহজন বেলেগে চিনি পোৱা মানুহজনতকৈ অলপ বেলেগ হয়। ৰাহু গ্ৰহ মীন লগ্নৰ তৃতীয় ভাৱত অৱস্থান কৰি এই বছৰত পূৰ্বতকৈ এধাপ আগুৱাৰ যোগ পৰিছে। ব্যক্তিগত ৰাশি চক্ৰৰ বিভিন্ন ভাৱত অৱস্থান কৰি থকা গ্ৰহকেইজনৰো সহযোগিতা লাগিব। 6 এপ্ৰিলৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰৰ সময়খিনি আৰু 20 নৱেম্বৰৰ পিছত শিক্ষাৰ্থীসকলে কিছু সতৰ্ক থাকিব লাগিব, কিয়নো এই সময়খিনিত গুৰুৰ দৃষ্টি নাথাকিব। প্ৰেমৰ ক্ষেত্ৰতো সমস্যা আহিব আৰু সন্তানৰ চাল চলনতো নজৰ ৰাখিব। 2021 বছৰৰ আৰম্ভণিতে নতুন বছৰটো আদৰণি জনোৱাৰ বাবে আয়োজন চলিব। আপোনালোক ফূৰ্তিৰ মাজেৰে দিন অতিবাহিত কৰি ভাল পাই সুবিধা পালে পাৰ্টিৰ আয়োজন কৰে। এই বছৰো প্ৰথম দিনকেইটা উৎসাহৰ মাজেৰে পাৰ হ'ব। 20 জানুৱাৰীলৈ নতুন বছৰ মাঘ বিহু বুলিয়ে ঘৰখনৰ ভিতৰত সকলোৰে মাজত আনন্দময় পৰিৱেশ থাকিব। 21 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ কম দূৰত্বৰ ভ্ৰমণ হ'ব। ভাই ভনীৰ দায়িত্ব আহিব। 4 ফেব্ৰুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰী এই সময়ছোৱাৰ ভিতৰত বিলাসিতা সামগ্ৰী ক্ৰয় কৰাৰ যোগ আছে। 18 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চ এই সময়খিনিৰ ভিতৰত সৃজনীশীলতাৰ বৃদ্ধিৰ যোগ আছে। সন্তানৰ কৃতকাৰ্যতাত আনন্দিত হ'ব পাৰিব। প্ৰেমত শুভ। 5 মাৰ্চৰ পৰা 19 মাৰ্চলৈ বেমাৰ আজাৰে দেখা দিব পাৰে। এই সময়খিনিত সতৰ্ক থাকিব। 20 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ পতি বা পত্নীৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনালোকৰ সময়বোৰ আনন্দৰে ভৰপূৰ হ'ব। 6 এপ্ৰিলৰ পৰা 24 এপ্ৰিল সময়ছোৱাত উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি পোৱাৰ যোগ আছে। আপোনালোকৰ লাগতিয়াল সামগ্ৰীসমূহৰ যত্ন ল'ব। এই সময়খিনিৰ ভিতৰত হেৰুৱাৰ সম্ভাৱনা আছে। 25 এপ্ৰিলৰ পৰা 21 মে'ৰ সময়ছোৱাৰ ভিতৰত পিতাৰ যদি বেমাৰ আজাৰ আছিল, এই সময়ছোৱাৰ ভিতৰত সুস্থ হৈ উঠিব পাৰে। বিদেশ ভ্ৰমণৰো যোগ আছে। 20 জুনৰ পৰা 17 অক্টোবৰ এই সময়ছোৱাত লগ্নপতি বৃহস্পতি গ্ৰহ বক্ৰী হ'ব। এই সময়ছোৱা গতানুগতিকভাৱে পাৰ কৰি দিব চেষ্টা কৰিব। 22 মে'ৰ পৰা 19 জুলাইৰ ভিতৰত চাকৰি প্ৰাৰ্থীসকলৰ কৰ্ম সংস্থাপনৰ সুযোগ আহিব। চেষ্টা অব্যাহত ৰাখক। 20 জুলাইৰ পৰা 17 আগষ্ট সময়খিনিত বৃহৎ অনুষ্ঠানৰ সৈতে জড়িত হোৱাৰ যোগ আছে। 18 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰ সময়ছোৱাৰ ভিতৰত ব্যয় বঢ়াৰ যোগ আছে। সতৰ্ক থাকিব। 14 ছেপ্টেম্বৰৰ পৰা 19 নৱেম্বৰ এই সময়ছোৱাত পাৰ্টনাৰৰ সৈতে সময় অতিবাহিত কৰিব পাৰিব। 20 নৱেম্বৰৰ পিছৰ সময়ছোৱাত খৰচ বাঢ়িব। লগতে নতুন বস্তু ক্ৰয় কৰাৰ যোগ আছে। এই বছৰত দুটা গ্ৰহণ আছে। 26 মে'ত চন্দ্ৰগ্ৰহণ হ'ব আৰু 10 জুনত সূৰ্যগ্ৰহণ আছে। যদিও সূৰ্যগ্ৰহণ ভাৰতত অদৃশ্য হ'ব, গ্ৰহণৰ সময়ত দান দক্ষিণা দিন দৰিদ্ৰ লোকক দিব পাৰে আৰু মন্ত্ৰোচ্চাৰণেও বহু সকাহ দিয়ে। শ্ৰমদানো কৰিব পাৰে। কোনো বিনিময় আশা নকৰাকৈ অসহায়জনক সহায় কৰি চাব। প্ৰতিকাৰসমূহ একেদিনে কাম নকৰে। সাধনাৰ প্ৰয়োজন হয়। ভক্তিকথাৰ পৰিয়ালৰ সকলোকে এটাই অনুৰোধ যে 2021 চনৰ বৰ্ষফল লগ্নৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হয়। চন্দ্ৰ ৰাশিৰ ওপৰত গণনা কৰি বনোৱা হোৱা নাই। আপোনালোকৰ লগ্ন কি যদি নাজানে তেন্তে নিজৰ কুষ্টি বা শুৱনিখন উলিয়াই ল'ব আৰু তাত চক্ৰ আঁকি থোৱা দেখা পাব। তাতে এটা ঘৰত লং বুলি লিখা থাকিব। যিটো ৰাশিত লং শব্দটো লিখা থাকিব সেইটোৱে আপোনালোকৰ জন্ম লগ্ন ৰাশি। চন্দ্ৰ ৰাশিৰ ওপৰত গণনা এই কাৰণে কৰা হোৱা নাই যে চন্দ্ৰ ৰাশিৰ পৰা মানুহ এজনে বিভিন্ন পৰিৱেশ পৰিস্থিতিত মনত কেনেধৰণৰ কথা খেলায় সেই বিষয়ে জানিব পাৰে। কিন্তু লগ্ন ৰাশিৰ পৰা প্ৰকৃততে আমাৰ কি ঘটে সেই বিষয়ে জানিব পাৰি। ৰজা হোৱা বা নিজকে ৰজা বুলি ভাবি থকাৰ মাজত যিদৰে পাৰ্থক্য আছে ঠিক তেনেকুৱা কথা। আৰু এই লগ্ন হ'ল সাৰ্বজনীনভাৱেহে কোৱা হৈছে বৃহস্পতি গ্ৰহ, শনি গ্ৰহ, ৰাহু গ্ৰহ আৰু কেতু গ্ৰহৰ গোচৰৰ ভিত্তিতহে। অন্যান্য গ্ৰহকেইজনৰ গোচৰৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। সঠিক বিধান
সমাধান দিবলৈ হ'লে ব্যক্তিগত ৰাশিচক্ৰ, দশ অন্তৰ্দশ বহু সময়ত ঘৰৰ অন্যান্য সদস্যসকলৰ কুণ্ডলীৰ সৈতেও মিলাই চাবলগীয়া হয়। আৰু লগ্নৰ বিষয়ে আপোনালোকক কোনো সন্দেহ থাকে তেন্তে পৰিচিত কোনোবা জ্যোতিষীৰ দ্বাৰা জানি ল'ব, নহ'লে ফোন নম্বৰ দিয়া হৈছে, হোৱাটছএপৰ জৰিয়তেও সুধিব পাৰিব। কৃষ্ণ।